আমি নিশ্চিতভাৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতৰ কল্যাণকামী যিবিলাক আঁচনি, এই আঁচনিবিলাকৰ আজি সুফল লাভ কৰিছে। জনসাধাৰণে তেখেতৰ সুশাসন ব্যৱস্থাক আন্তৰিকতাৰে আঁকোৱালি লৈছে। ইয়াৰ পৰা সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হৈছে আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, অমিত শ্বাহ ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ লগতে আৰু যিসকল আমাৰ মন্ত্ৰী আছিল বিভিন্ন ইনচাৰ্জ হিচাপে বিভিন্ন সমষ্টিত, যেনেধৰণে পীযুষ হাজৰিকা আছিল বিহালীত আৰু বিমল বৰা আছিল আপোনাৰ চামগুৰিত, তাৰপাছত ধলাইত আছিল জয়ন্ত মল্ল বৰুৱা আৰু বঙাইগাঁৱত আছিল ৰঞ্জিত দাস আৰু আপোনাৰ সিদ্ধিত আছিল অশোক সিংঘাল। তেখেতসকলৰ লগতে আমি ধন্যবাদ জনাইছোঁ UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক, AGPৰ সভাপতি আপোনাৰ অতুল বৰা ডাঙৰীয়াৰ লগতে বঙাইগাঁও সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, সাংসদ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু সাংসদ আমাৰ জয়ন্ত বসুমতীয়াকে ধন্যবাদ জনাইছোঁ। কাৰণ সকলোৱে মিলি আজি যেনেধৰণে ৰাইজৰ সহযোগত এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিলোঁ আৰু সকলোৱে মিলি একেলগে কাম কৰাৰ বাবে আমাৰ BJP নেতৃত্বাধীন NDA আমাৰ মিত্ৰজোঁটৰ প্ৰতিটো দলে আৰু প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আজি সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ল। গতিকে অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু 5টা সমষ্টিৰ ৰাইজক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা কথা স্পষ্ট যে কংগ্ৰেছে যিমানেই চেষ্টা নকৰক কিয় এতিয়া তেখেতসকলৰ স্থান নাই। কাৰণ 60 বছৰ কাল তেখেতসকলে ৰাজত্ব কৰি একো কৰিব নোৱাৰে। কংগ্ৰেছে একো যে কৰিব নোৱাৰে এই কথাটো মানুহে কিন্তু পতিয়ন গৈছে। তেওঁবিলাকে মানে শাসনৰ গাদী দখল কৰিলেও কেৱল ব্যক্তিগত স্বাৰ্থৰ বাবেহে তেওঁবিলাকে গোটেই ক্ষমতাটো অপব্যৱহাৰ কৰে। এই কথাবিলাক যোৱা 60 বছৰ দেখাৰ পাছত ৰাইজে আৰু তেখেতসকলক আঁকোৱালি নলয়।